আজি ৭৮তম গণৰাজ্য দিৱস হিচাপত আমি সকলো ইয়াতে একত্ৰিত হৈছোঁ আৰু গণৰাজ্য দিৱসত গণতন্ত্ৰ দিৱসৰ দিনত আমাৰ ভাৰতবৰ্ষত আজিৰ দিনটো এই পতাকা উত্তোলন করা হয়েছিল আর আজির দিনটো 1947 আজির দিনটো আমার কোন কোন ল'ৰা ছোৱালীবিলাকে বহুতে নাজানা আছে যে আজিৰ দিনটো শুক্ৰবাৰ আছিলে আজিৰ দিনটো শুক্ৰবাৰৰ দিন আছিলে আৰু সেই শুক্ৰবাৰ দিনৰ জুমাৰ নমাজ পঢ়াৰ পিছতে এই আজিৰ দিনটো আমাৰ এই গণৰাজ্য দিৱসৰ গণতন্ত্ৰ দিৱসৰ পতাকা উত্তোলন কৰা হৈছিল গতিকে এই আজিৰ দিনটো এক চিৰস্মৰণীয় দিন আৰু সেই দিনটোত ভাৰতবৰ্ষৰ বিভিন্ন জাতি জনগোষ্ঠীৰ বলিদান দিয়াতে আজিৰ দিনটো আমি পাইছো তাৰ ভিতৰত ইয়াত বিশেষকৈ ৫৭,০০০ লাখভাগ ওলামাসকলো শ্বহীদ হৈছিল আৰু সেই শ্বহীদসকলৰ তেজৰ বিনিময়ত আমি আজি ভাৰতবৰ্ষ এক গণতান্ত্ৰিক দেশ হিচাপত আমি পাইছো আৰু সেই গণতান্ত্ৰিক দেশ হিচাপত আমি আমাৰ কোন কোন ল'ৰা ছোৱালীসকলক জাতি ধৰ্ম নিৰ্বিশেষে সকলো সদায় একত্ৰিত হৈ আমি সেই দেশখন আগুৱাই লৈ যাবলৈ আহ্বান জনাই আৰু সকলো আজিৰ দিনৰ সকলো ধৰ্ম নিৰ্বিশেষে জনগোষ্ঠীক শুভেচ্ছা জনাই মই মোৰ চমু বক্তব্য আজিৰ সামৰণি মাৰিম ধন্যবাদ ধন্যবাদ